বেয়া নাপাব আপোনালোকৰ কথা বতৰা শুনি মই যে বুজিলো ডিএছপিৰ মনত এতিয়াও আপোনাৰ প্ৰতি ভাল পোৱা আছে অন্তৰৰ পৰা ভাল পাইছিল চাগে আপোনাৰ সেইকাৰণে ইমান দিন আঁতৰি থকাৰ পাছত আপোনাক কিন্তু পাহৰিব পৰা তেখেত কৰ্মত পুলিচ অফিচাৰ হ'ব পাৰে অপৰাধীৰ পিছত দৌৰিব পাৰে কিন্তু আফটাৰ অল তেখেতটো এগৰাকী নাৰী প্ৰেম ভাল পোৱা আবেগ অনুভূতি গতিকে কথাবিলাক বলক খানা খাব ডিএছপি বাইদেউ চাগে আপোনাৰ বাবে অপেক্ষা কৰিছে
দিয়া এ ৰব আমাক বাহি কৰিবলৈ আপুনি কোন হে আপুনি যিমান পাৰে সোনকালে যোৱা ব্যৱস্থা কৰক বৰষুণ এনে যেতিয়া ঘৰৰ পৰা চাগে পানী ওলালে যাব পৰা হৈছে চাগে যাওক এই কথাটো ক'লা তুমি কোন হে আৰু অনুজ তোমাৰ সন্মুখতে মই এনে একটা কথা শুনিম বুলি ভাবা নাছিলো আৰু তুমি মোৰ জুৱাই হয় তোমাৰ শাহুৰ অপমান চাই আছা লাগি থাকা মই আহিলো অকমান খোজকাঢ়ি আহক আপুনি দেখিলে ভাল লাগে মোৰ ডায়েবেটিছ আছে মা তুমি খং নকৰিবাচোন কিয় খং নকৰিম তোৰ কলেজলৈ বিয়া দিয়াৰ আগত মই তহঁতক কি কৈছিলো গাঁৱৰ মানুহৰ লগত হলি গলি কৰিবলৈ মই মানা কৰা নাছিলো কিন্তু এতিয়া গোটেই গাঁওখনে দেখোন ঘৰ সোমালেহি আপুনি গাঁও ইমান কিয় বেয়া পায় মা মই তোৰ গাঁৱলীয়া ভূত এটা কোনো কালে মাক খাব নোৱাৰো নেক্সট টাইম মোক মা বুলি নামাতিবি নামাতিবি মা বুলি আপুনি কি বুলি মাতিব লাগিব আপুনিয়ে নহলে কৈ দিয়ক ঐ ভণ্টি বুলি নামাতিবি দেই খবৰদাৰ বয়সতকে বহুত ডাঙৰ হ'ব বুজিলি ছোৱালীও বিয়া দিলে যেতিয়া জেঠাই বুলি মাতি জেঠাই বুলি নামাতিবি কিয় মই বুঢ়ী হোৱা নাই নহয় তোমাৰ চুলি দুডালমান পকিছে কিন্তু পকা চুলি কোনোবাই দেখিছে জানো গতিকে জেঠাই বুলি নামাতিবি বা বুলি মাতিবি আৰাত পানা বা বা মানে কি গম পাইছ নাই বাইদেউ ভাল বাই এজনী পালে তই গাঁৱৰ পৰা চুঙা দৈ তৈ আনি কেতিয়াবা মাজে মাজে বায়ে খোৱাবি বা নহয় মা মাৰ কথাবোৰ বেয়া নাপাব মাৰ চিন্তা চৰ্চাবোৰ কিয় এনেকুৱা নাজানো নাপাওঁ তোমাৰ দেউতাই কোৱা দৰে আগৰ জন্মত সেই আমেৰিকা সেইফালে জন্ম পাইছিল নেকি মেমনি আছিল চাগে মেমনি তই আজিহে ঘৰলৈ আহিছ ঘৰখনত আলহীয়ে দুলহীয়ে মোক কিমান কষ্ট হৈছে তই জাননি যা ভিতৰলৈ যাচোন ভিতৰত কাপোৰ ধুম লাগি আছে যা কোননো কাম কৰা দিদি পাৰ্ট টাইম কৰে দুদিনমান ধৰি অহাই নাছিল বাৰু দাইটি মই আপোনাৰ কাৰণে জলপান সাজি থৈছো খাই লওঁ কিয় ব'লা খাওঁগৈ ব'লা দাইটি বোলা জলপান মানে কেনেকে সজাব লাগে কালিয়ে ট্ৰেইনিং দিছো মই কেনেকে সজাইছে চাই লওঁ মহৰ দৈ গুৰ চব আছে যা হানি পুটুকি মাৰি গৈ যা কলে তাৰ লগত মহৰ দৈ আনিছো তোৰ কাৰণে দেৰিয়ে হ'ল মহৰ দৈ বুলি ক'লে ৰক্ষা বোৱাৰীজনী ভাল বুজিছ বোৱাৰীজনী ভাল মাকৰ দৰে নহয় তোৰ মায়ে যে কিবা এটা খাই লওঁগে যোৱা দাইটি মই গৈ আছো তুমি কলৈ যোৱা এবাৰ ভালকৈ চাওঁ তুমি কিন্তু একেবাৰে খাতি অসমীয়া বোৱাৰীজনী হৈ পৰিছা হৈছিলে মা দেউতাৰ ওচৰত যাব পৰা হৈছিলে সঁচাই মৰম লগা তুমি উৰণিখনেৰে তোমাক একেবাৰে হাইলাখ লখিমী বোৱাৰীজনী তোমাৰ চকুৱে হাঁহিছে লাজতে মুঠ কঁপিছে তোমাৰ হৃদয়খনে যে মোক কিবা ক'ব খুজিছে কি ক'বা আজি তুমি কোৱা তোমাৰ হৃদয়ৰ গান মোক লৈ দেখা মোৰ কিন্তু ধৈৰ্যৰ বান্ধ ছিঙি গৈছে আমাৰ ছোৱালীজনী অধঃপতন আপোনাৰ চকুত পৰা নাই অধঃপতন গাঁৱলীয়া ভূত দুটা ঘৰত সোমোৱাৰ পিছৰে পৰা তাইৰ চাল চলন আচাৰ ব্যৱহাৰৰ কেনেকৈ পৰিৱৰ্তন হৈছে আপুনি মন কৰা নাই কৰিছো ভালহে হৈছে তাইৰ জীৱনটো এটা গতি লৈছে আমাৰ পৰম্পৰাৰ বিষয়ে জ্ঞান পাইছে পৰম্পৰা মাই ফুট এইবোৰ মই বেয়া পাম বুলি তাইও জানে আৰু আপুনিও জানে তাৰ পাছত যদি বেয়াই পোৱা চাই দিয় ঘৰলৈ যাওঁ বোলা পানীও শুকাইছে গতিকে যাব পৰা হৈছো বোলা নাযাওঁ আপোনালোক যায় যদি যাওক মই সেই গাঁৱলীয়া ভূত দুটা ক্ৰিয়াৰ পৰা আউট কৰিহে যাম আউট কৰিবা মানে অতি সোনকালে বাহিৰ কৰিম সিহঁতে মোক চিনি পোৱা নাইতো এই আৰাধনা বৰুৱাক চিনি পোৱা নাইতো অতি সোনকালে মই কি কৰিম চাই থাকিম তোমাক বিনতি কৰিছো সেই সহজ সৰল গাঁৱলীয়া মানুহ দুটাৰ একো অপকাৰ নকৰিবা কিন্তু দেই সহজ সৰল আপোনাৰ মানুহ চিনি পাবলৈ এতিয়া বহুত বাকী আছে সেই কনক দাইটো বুঢ়াজন অনুজৰ ওচৰৰ সম্পৰ্কীয় খুৰা মানুহজন কিন্তু ঠিক মানে নহয় সি মোৰ হোষ্টেলৰ ব্যৱসায়ৰ ওপৰতো চকু দিয়ে
বিকিৰ লগত এদিন তাৰ বৰকৈ মিলামিছা চলিছে তাকো বিপথে পৰিচালিত কৰে বুলিহে ভয় লাগে বিপথে পৰিচালিত কৰিবলৈ তোমাৰ ল'ৰানো কোনটো ভাল পথত গৈ আছে হা পঢ়াত ইমান ভাল ল'ৰাটোক সৰুতে টকা চুবলৈ দি তাক নষ্ট তুমিয়েই কৰিলা নষ্ট কৰিলো কম বয়সতে নিচা কৰিবলৈ লৈ আধাতে পঢ়া সামৰি এতিয়া হোষ্টেলৰ ব্যৱসায় তুমিয়েই তাক জোৰ কৰি সোমোৱাই লৈছা যদি সি বেয়া বস্তুবোৰ খাবলৈ এৰে তেতিয়াহ'লে তাতকৈ ভাল ল'ৰা আমাৰ বংশত দ্বিতীয়টো ওলাবনে হা ল'ৰা তোমাক কথা এষাৰ কৈ থওঁ যদি দাইটিয়ে তাক শুদ্ধ পথলৈ আনিব পাৰে তেনেহ'লে কনক দাইটিৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰম কৈ থলো তোমাক তুমি কলা আৰু মই শুনিলো কিন্তু মই যি ভাবিছো মই সেইমতেহে অতি সোনকালে সেই গাঁৱলীয়া চকুত দুটা কৈয়াৰ পৰা কেনেকৈ জানো আৰু বাইদেউ নালাগে চাফা হৈ আছে হয় তোৰ নামটো হ'বলা ফিৰোজা হয় বাইদেউ ফিৰোজা বেগম তই মোক এটা কাম কৰি দিব লাগিব পাৰিবি কি কাম বাইদেউ বিনিময়ত মই তোক ৫,০০০ টকা দিম ৫,০০০ মোৰ হোষ্টেলত তোক এটা চাকৰিও দিম এনেকৈ ঘৰে ঘৰে আহি আৰু ঝাৰু মাৰিব নালাগে চাকৰি দিব কি কাম বাইদেউ সময়ত কম কিন্তু মই তোক যি কৰিবলৈ কম তই কৰিম বাইদেউ ঠিক আছে তই এতিয়া যা কথাবোৰ তোৰ আৰু মোৰ মাজতেই থাকিব লাগিব যা যা ভয় খাব নালাগে মই আছো তোৰ লগত নাই বাথৰুমত আছে কিয় বিচাৰিছা তাই ইয়ালৈ মা আহিব বিয়াক খবৰটো দিবলৈ বিচাৰি আছো মা খবৰটো শুনিলে তাই বৰ আনন্দ পায় মা মানে তোমাৰ মা গাঁৱৰ পৰা আহিব হয় বাছত আহিব বোৱাৰীয়েকক চাবলৈ মাৰ মনটো হেনো চট ফটাই আছে কিন্তু মোৰ চাকৰি ছুটি নাই গতিকে আমাৰ ঘৰৰ ওচৰৰ পৰা চুপাৰ এখন আহে তাতে আহিব মই বাচনৰ পৰা লৈ আহিম কেতিয়া আহিব 2 দিনতে আহিব 2 দিনতে কেতিয়া আহিব জনাব মুঠতে মা হেনো আহিবই বিয়াক খবৰটো দিবলৈকে বিচাৰি আছো নহয় মানে আচ্ছা এই নহয় আপুনি চাহ খাইছো মানে কথাটো হ'ল আমি তিনিজনকে মানুহ ইয়াত আছোৱেই তুমি কথাটো তাৰমানে এইবাৰ গোটেই গাঁওখনে আহি ঘৰ সোমাব মোৰ ছোৱালীজনীক মোৰ বুকুৰ পৰা আঁচুৰি নিবলৈ পুৰা প্ৰস্তুতি চলিছে মোৰ কালচাৰক ক্ষীণ কৰা মোক সক্ষম কৰাৰ পিছত মই কেনেকৈ তুমি আছেনে বাৰু এই ভাল খবৰ এটা পাইছে নাই মইনা মাক আহি আছে নহয় গতিকে এটা কাম কৰিব মইনা মাক আহি পোৱাৰ আগতে আপোনালোকৰ ঘৰলৈ যোৱা ব্যৱস্থাটো কৰক যি যোৱাই ঘৰটাও মানুহ ইমান দীঘলীয়াকে থাকে নে আমি কিন্তু থাকিব নোৱাৰো দেই আমাৰ লাজ নাই এই কথাটো ক'বলৈ তুমি কোন হে এইটো মোৰ জীৰ ঘৰ ভুলকে ক'লে আপোনাৰ যোৱাই ঘৰ হ'ব মোক জ্ঞান দিব নালাগে যোৱাৰ পৰা মোক যাবলৈ আপুনি ক'ব নালাগে মই যিটো কাম লৈ ইয়ালৈ আহিছো সেইটো শেষ নকৰাকে মই ইয়াৰ পৰা নাযাওঁ কিন্তু আপুনি যিমান পাৰে সোনকালে যোৱাৰ ব্যৱস্থা কৰক মইনা মাক আহিলে ক'ত থাকিব ক'ত শুব এইবিলাক কথাও এবাৰ ভাবি চাব আপোনাক গোটেইখন বিচাৰি ফুৰিছো আৰু আপুনি আহি মাৰ লগত লেকচাৰ মাৰি আছে এইবোৰ মানুহৰ লগত লেকচাৰ মাৰিবলৈ মোৰ সময়ো নাই আৰু ইচ্ছাও নাই তই এইকেইদিন এই মানুহটোৰ ইমানকৈ লগ হৈছ যে কিয় ভাল লাগিছে আচলতে এইকেইদিন এখেতে মোক যিবোৰ কথা শিকাইছে তেনেবোৰ কথা যদি সৰুৰে পৰা তুমি মোক শিকালাহেঁতেন তেনেহ'লে আজিৰ পৃথিৱীত মই নিজকে এজন ভাল মানুহ বুলি চিনাকি দিব পাৰিলোহেঁতেন মা তুমি অভাৱ কি বস্তু মোক জানিবলৈকে নিদিলা যেতিয়াই যি বিচাৰো হাতত তুলি দিলা আচলতে লগাতকৈ বেছিকৈ দি তুমি মোক ইনডাইৰেক্টলি বিপদে যোৱা ৰাস্তাত উলিয়াই দিলা তই মোক এনেকৈ ক'ব পৰা হলি এই মানুহটোৰ লগ হৈ তই তোৰ মাৰাৰ দুখ দেখা হলি তুমি কিন্তু এইটো বৰ বেয়া কাম কৰিছা মোৰ ল'ৰা ছোৱালী হালৰ দৃষ্টিত মোক সেয়াও প্ৰতিপন্ন কৰিছা কিন্তু ময়ো হাত সাৱটি বহি থাকিম বুলি নাভাবিবা তোমাৰ মাৰ স্বভাৱৰ পৰিৱৰ্তন নহয় বাঁহ বোৱা হ'ল নহয় বেকা কৰিবলৈ গ'লে মেককে ভাগি দেখিব তোমাৰ এটা সুন্দৰ ভৱিষ্যত আগত পৰি আছে গতিকে খোজবিলাক সাৱধানী ব'লা তুমি আজি মোক এই গুৱাহাটী মঠ মন্দিৰবোৰ দেখুওৱা কথা আছে নহয় এইবিলাকো চাম কথাও পাতিম মইনাই ভাগ ফুৰিবলৈ যাম বুলি গম পাই জোকে পিন্ধাই
নাই ল'ৰাটো কিন্তু ভাল কিন্তু আপুনি ল'ৰা গঢ় দিব নাজানিলে কেনেকে জানিব আভিজাত্য ফুকুলা ভেমত দুখন্দি চহৰীয়া ৰং চঙীয়া পোহৰত আজি আপুনি অন্ধ হৈ পৰিছে আপুনি নিজৰ সংস্কৃতিক বেয়া পায় জাতিৰ সংস্কৃতিক বেয়া পায় আপুনি আচলতে বৰ অপৰাধৰ কাম কৰিছে আপুনি ক্ষমাৰো অযোগ্য কোন অচিনাকি তই নাজানো কিন্তু তই মোক বৰ বেয়াকৈ জ্বলাইছ অতি সোনকালে ময়ো তোক শিক্ষা দি আছো এনেকুৱা শিক্ষা দিম মৰাৰ দিনলৈকে তই মনত থাকিব লাগিব Yes, আপুনি আৰু আপুনি মোক কেনেকৈ চাৰ্চ কৰি কথা ক'বলৈ সাহস কেনেকৈ কৰিছে এজন সাংবাদিকক আপুনি ৰাখিছে আৰে বাদ দিয়ক সেই সাংবাদিক আপোনাৰ দৰে বহু সাংবাদিক মোৰ হাতৰ ইচ্ছাত নাচি থাকে নাচিব পাৰে কিন্তু সকলোকে একেবাৰে কিয় ভাবিছে আপোনালোকৰ এই হোষ্টেলটোৰ বহুত তথ্য মোৰ হাতত পৰিছে কিয় তথ্য ষ্টাফ চলোৱাৰ নামতে আপোনালোকে কিছুমান ইলিগেল কাম কৰি আছে এইবিলাকৰ ওপৰত ভিত্তি কৰি মই আগুৱাই আছো আপুনি কিন্তু সন্দেহৰ ওপৰত ভিত্তি কৰি আগবাঢ়িছে আৰু মই যিটো বুজিছো আপুনি বিপদৰ লগত খেল খেলি ভাল পায় নহয় বিপদ তাৰমানে আপুনি মোক ভয় দেখুৱাইছে নাই সাৱধান কৰি দিছো বিপদৰ লগত খেল খেলিবলৈ নিজৰ বিপদ নিজে মাতি নানিব আৰু যদি প্ৰমাণ পায় তেতিয়াহ'লে নিউজেৰে পেপাৰ ফালি পেলাওক অন্যথা এই বাকীখিনি নিজে নিজে বুজি লওক যাওক ঠিক আছে মই বৰ দুৰ্বল ধাতুৰে গঢ়া মানুহ নহয় আপোনাৰ এই কথাকেইটা মনত ৰাখিম আৰু আপোনাকো মনত ৰাখিম আৰে বহুত দেখিলো তহঁতৰ দৰে সাংবাদিক দুটকা এটা দলিয়াই দিয়াৰ লগে লগে আমাৰ দৰে মানুহৰ পিছে পিছে দৌৰি থাকো চাৰা সাংবাদিক এই নিজকে গণতন্ত্ৰ চতুৰ্থ স্তম্ভ বুলি চিঞৰি থাক কিন্তু তহঁতৰ কিছুমানে সেই স্তম্ভটোকে বদনামী কৰি আছে সাংবাদিক দেখাব আহে কিয় আমাৰ হোষ্টেলৰ পিছত এনেকৈ পুলিচ সাংবাদিক কিয় লাগি ফুৰিছে এই জাফৰ তই আমাৰ হোষ্টেলৰ মেনেজাৰ তোৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ তিনিওটা হোষ্টেল চলি আছে মাৰ লগত তোৰ কি ব্যৱসায়িক এগ্ৰিমেণ্ট মই নাজানো কিন্তু তোৰ ওপৰত মোৰ সন্দেহ হৈছে জাফৰ সন্দেহে হৈছে গতিকে থাকক দে এটা কথা নাপাহৰিবি আকৌ মই নিচা কৰিব পাৰো কিন্তু অজ্ঞান হৈ নাথাকো মই আকৌ হয় নহয়কে বোলে সোমাও নোসোমাকে সোমাইছো নহ'ব পাই নাই মন বহাব পৰাই নাই কালি তোমাৰ লগত ফুৰিবলৈ গৈ আজি তাকে ৰাতিপুৱাই শুই উঠিয়ে যাদৱক ক'লো বোলো আজিনো কলৈ যাওঁ এইটো ৰিকিটো নাই ঘৰত গতিকে বল নহ'লে ৰিকি হোষ্টেলটোকে চাই বৰ ভাল কাম কৰি পিছে যাদৱ আহিছে আমাৰ গাঁৱৰ ছোৱালী দুজনী লগ পাইছে তাই কথা পাতি বাহিৰৰ মানুহৰ কথা পাতিবলৈ দিয়া নহয় ক'ত কথা পাতি ওচৰত মই যাম নেকি তোমালোকৰ হোষ্টেলটো বৰ ডাঙৰ দেই ঢেৰ ছোৱালী আছে নহয় দুজনী মান দেখোন তিৰোতাও দেখি নহয় কিছুমান পঢ়ি থকা ছোৱালী আৰু কিছুমান চাকৰিয়াল চাকৰি হয় বাৰু তোমাৰ ল'ৰাটো কিন্তু ভাল এই না মই যে কথাবিলাক যে কৈ আছো তোমাক লগ পোৱা দিন ধৰি তুমি মোৰ কথাবিলাক হৃদয়ংগম কৰিব পাৰিছা আচলতে মই পঢ়াত বেয়া নাছিলো কিন্তু কেনেকৈ যে বেয়া বস্তুবোৰ মুখত দিবলৈ ল'লো মই গমেই নাপালো কেতিয়াবাতো মোৰ এনেকুৱা লাগে যেন মই মোৰ মাৰ কাৰণে বিপদে গ'লো প্ৰতিটো কথাতে মাকে টুকি নাথাকে তুমি এতিয়া ডাঙৰ হৈছা বুজি পোৱা হৈছা কোনবিলাক ভাল কোনবিলাক বেয়া তুমি নিজেও জানা গতিকে বেয়াবিলাক আঁতৰাই ভালখিনিকে আঁকোৱালি লোৱা চেষ্টা কৰিছো এটা কথা মন কৰিছে নাই আজি কিন্তু মই নিচা কৰা নাই আকৌ দেই এই নিচাৰ বাবে মোক ইমানকৈ ভাল পোৱা মঞ্জুলাই এদিন মোৰ মুখ নাচাওঁ বুলি আঁতৰি গৈছে ৰ'বা মঞ্জুলা তুমি যে কালি কথা মাজতে কৰণকে কৈছিলা এসময়ত তোমাক বৰকে ভাল পাইছিল বুলি DSP মঞ্জুলা মোৰ নাম লৈ থকা যেন লাগি মঞ্জুলা আজি চিভিল ড্ৰেছত আহিলা যে ড্ৰেছত আহিলে বোলে তোমালোকৰ হোষ্টেলৰ বদনাম হয় সেইকাৰণে শাৰী পিন্ধি আহিলো কিয় বেয়া লাগিছে শাৰী পিন্ধিলেও বেয়া লাগে নে ভাল লাগে তুমিয়ে মঞ্জুলা আমাৰ ৰিকিক এসময়ত বৰকে ভাল পোৱা মঞ্জুলা নহয় মই এতিয়াও ভাল কিন্তু এওঁৰ অভ্যাসবোৰক বেয়া ভাল হৈছে আগৰ বেয়া এইবিলাক লাহে কিছুমান আহিছে তুমি চোৱাচোন সকলো সময়তে নিচা কৰি থকা ল'ৰাটো আজিকালি নিচাই কৰা নাই দেখিছা কি চাইছা নাই এই কৰা নহ'লে তোমালোকে পুৰণা কথাবিলাক পাগুলিয়ে নতুন কিছুমান কথা পাতা মই এনে আৰু ইয়াত সময় নষ্ট নকৰোঁ মোৰ চিনাকিটো বাদ দিয়া যিটো উদ্দেশ্যে ইয়ালৈ আহিছে সেইটো বাৰু মই আহোঁ দেই কিন্তু যোৱাৰ আগতে কিন্তু কথা এটা বেয়া পালেও কিন্তু নাপাওঁ বেয়া কওঁ তোমালোক দুটা বৰ মিলিছা কি চাইছে
অচিনাকি হ'বলৈ তুমি এইটো বাধ্য কৰাইছা আজিও অচিনাকি যেন লাগিছে হঠাৎ কাষলৈ আহি দূৰে দূৰে থাকি অচিনাকি হ'লা কিন্তু আজি কি চিনাকি হৈ ল'বানে আঁকোৱালি মইতো মাল চাপ্লাই কৰা খেলি মেলি কৰা নাই গতিকে টকা কিয় নাপাম টকা মোক লাগিব এইটো মোৰ চিধা কথা আৰু এটা কথা এই 2 মাহমান কাম বন্ধ ৰাখিব হোষ্টেলৰ ওপৰত সন্দেহ চকু পৰিছে পুলিচ সাংবাদিকৰ চকু ধূলি মৰাটো ইমান সহজ কথা নহয় সেইকাৰণে কাম বন্ধ ৰাখিব ঠিক আছে মই পিছত অ'কে কথাবোৰ ভালকৈ বুজাই দিছো হয় মেডাম কিবা ইম্পৰ্টেণ্ট কথা থকা বুলি ফোনত ক'ব নোৱাৰে এনেকুৱা কি ইম্পৰ্টেণ্ট কথা আছে এই আপোনালোকৰ সম্পৰ্কীয় দায়িত্ব নে কি যে সেই মানুহটোৰ ওপৰত মোৰ কিন্তু অলপ সন্দেহ হৈছে কালি সি হোষ্টেললৈ গৈ দুজনী ছোৱালীৰ লগত কিবা গোপনে আলোচনা কৰি আছে কি হোষ্টেলো পাইছেগৈ কাৰ লগত কথা যি দুজনী ছোৱালীক চাকৰি দিম বুলি লখিমপুৰৰ পৰা আনি ৰখা হৈছে সেই দুজনীৰ লগত কিবা গোপনে আলোচনা কৰি থকা মই নিজে দেখিছোঁ গতিকে সেই মানুহটো কিবা এটা ব্যৱস্থা কৰক অন্যথা আমি পইচাটো ফাইনেল মেডাম কি মানুহটোৱে মোক জ্বলাই খাইছে নাই আৰু দেৰি কৰিব নোৱাৰি আজি মই কি কৰিম চাই থাকিম মালিক কৰ্মচাৰী দুয়োকে একেলগে লগ পালে ভালে হ'ল দিয়ক হেই মই আপোনালোকৰ লগত কথা এটা পাতিবলগীয়া আছে আমাৰ লগত তোমাৰ এনেকুৱা কি কথা আছে আমাৰ গাঁৱৰ ৰূপা আৰু শেৱালী নামৰ ছোৱালী দুজনী কোনোবা এজনে চাকৰি দিম বুলি আনি আজি এসপ্তাহ আপোনালোকৰ হোষ্টেলত সোমোৱাই থৈ দিছে সেইদিন ধৰি মানুহটোও দেখা দেখি নাই চাকৰিও এতিয়া ছোৱালীজনী ঘৰলৈ যাব ওলাইছে আপোনালোকে বোলে যাবলৈ দিয়া নাই আমি আপোনালোকে জিম্মাত থকা বুলি ক'লে আমাৰ জিম্মাত আছে মানে আমি হোটেলৰ ভাড়াৰ বিনিময়ত ছোৱালী থাকিব নাই দিওঁ সিহঁত দুজনীয়ে ক'লে আপোনালোকে বোলে যাবলৈ দিয়া যাবলৈ দিওঁ কিয় 10 নম্বৰ গাৰ্জেণ্টে আহি ছোৱালীজনী থৈ গৈছে গাৰ্জেন নোহোৱালৈকে আমি যাবলৈ দিব নোৱাৰো নহয় আৰু সিহঁতৰ কথা মতেই যদি আমি যাবলৈ দিওঁ ৰাস্তাত যদি কিবা এটা অঘটন ঘটি যোৱাৰ পিছত আমি দুখত নপৰিম সেইটো অৱশ্য হয় তেতিয়াহ'লে কথা হ'ল আকৌ ছোৱালী দুজনীয়ে মোক থানাত খবৰ দিয়া কথা কৈছে পাই মই থানালৈ গৈছো কি ভাবি আধা বাটৰ পৰা উভতি গুচি ভালে কৰিলে কিন্তু বাটত আহি থাকোঁতে কিন্তু মোৰ কিন্তু এটা কথাই বৰকে খুন্দা মাৰি আছে দেই আপোনালোকৰ ওপৰত কিন্তু মোৰ অকণমান সন্দেহ হৈছে দেই সন্দেহ কিয় কৰে সেইখিনি সন্দেহ আৰু এইবোৰ কামত তুমি যে লিপ্ত হৈছা কিয় তুমি আচলতে কোন মোৰতো তোমাৰ ওপৰতহে সন্দেহ হয় তুমি তোমাৰ প্ৰকৃত পৰিচয় গোপন কৰিছা যেন লাগিছে দেখাত তুমি মানুহটো যিমান সহজ সৰল তুমি কিন্তু সিমান সহজ সৰল নহয় মই দেখাটো হয় ভিতৰি মোৰ আৰু এটা চিনাকি আছে ভিতৰি আৰু এটা চিনাকি আছে এইটো কোনো গমেই নাপায় আপোনাৰ যিটো কাম লৈ মই ইয়ালৈ আহিছোঁ সেইটো কাম কৰিবলৈ তাৰমানে বাটত যে এনেকৈ আপোনালোকক লগ পাই যাম মই সপোনতো ভবা নাছিল আৰু পালোৱেই যেতিয়া হ'ব দিয়ক বাদ দিয়ক হেৰি কৰক যিমান পাৰে সোনকালে ছোৱালীজনী ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰক নহ'লে কিন্তু মই থানাত খবৰ দিব লাগিব দেই দ্বিতীয় মানুহ পিছত বেয়া পোৱা পুৰি হোৱাতকৈ আগতে কামবিলাক চিজিল হৈ লোৱাটো ভাল নে কি কয় হয়নে এই চাওক হয় বুলি কৈছে চাওক কথা কালিলৈ আৰু 4জনী আহি আছে মোৰ 18জনী হ'ব ট্ৰেইনৰ ৰিজাৰ্ভেশ্যন ইতিমধ্যে হৈ গৈছে পৰহিলৈ চালান হ'ব কিন্তু এই অচিনাকি মানুহটোৰ কি ব্যৱস্থা কৰিব পাৰে কৰক অন্যথা আমি পইচাটো ফাইনেল আহিব কিন্তু মাক মই দিয়া মোবাইলটো লগত লৈ আনিবলৈ কৈছোঁ লগত আনিছিলোঁ ৰাতি বাছত বহাৰ পিছত মই মাৰ লগত কথাও পাতিছোঁ নহয় কিন্তু এতিয়া মোবাইলটো ছুইচ অফ হৈ আছে বেটাৰী শেষলৈ ছুইচ অফ দেখুৱাই ইমানকৈ ক'লোঁ যে তই অকলে আহিব নালাগে 2 দিনমানৰ পাছত মোৰ ছুটি চেংচন হ'লে তোমাক লৈ গাঁৱলৈ যোৱাৰ কথাও ফাইনেল কৰিছে কিন্তু নাই মায়ে তোমাক চাবলৈ একেবাৰে অধৈৰ্য হৈ পৰিছে লগত দেউতাও আহিব পাৰিলেহেঁতেন কাৰ কথা কৈছে কোনো দেউতা মানে ইয়াৰ বাপেক নাহে ককাইদেউ বৰ একা চেকা মানুহ নে
ঐ কিবা কথা যদি জেদত ধৰিছে সাধ্য নাই তোমাৰ আনিবলৈ সাধ্য নাই। বিয়াৰ পাছত যে আমি যোৱা নাই সেইটো কথাতে চাগে জেদত ধৰিছে। হ'ব পাৰে নহয় হ'ব পাৰে পিছে ঐ তই ৰৈ থাকিলে মা বোলে 9 বজাতে আহি পোৱাই কথা নাযাওঁ ফোনটো লগাই আছো এইটো লগা নাই যোৱা মোৰ কিন্তু আজি অলপ ভয় ভয় লাগিছে। ভয় কৰিবলৈ কি আছে বাছখন চিধাই গাঁৱৰ পৰা গুৱাহাটী পায় গতিকে গুৱাহাটীলৈ আহি পোৱাৰ আগতে তই বাছ ষ্টেণ্ডত ৰৈ থাকে যা মায়ে কিন্তু আকৌ তোক নেদেখিলে হাহাকাৰ লগাব দেই মই যাওঁচোন বাৰু আগতে ৰৈ থাকোঁ কিন্তু চাৰ্জ টাৰ্জ দিবলৈ পাহৰি নাপায় হেৰি মায়ে সৰু মাছ খাই ভাল পাই বুলি কৈছিলা নহয় আহোঁতে কেইটামান মাছ লৈ আহিবা। সৰু মাছ আৰু ভেদাইলতা তোমাৰ শাহুৱে বৰ ভাল বনায় আৰু খায়ো ভাল পায়। ঠিক আছে আজি তেনেকৈ ৰান্ধিম তেতিয়াহ'লে। বাৰু দাইটি আপুনি এওঁলোকৰ ঘৰৰ মানুহবোৰৰ বিষয়ে বহুত কথাই জানে নহয়নে? জানো মানে সেই গাঁৱৰ কথা আজা থাকে বাৰু মই আপোনাৰ কাৰণে চাহ কৰোঁ। এই দিদি চলিছে কামৰ কোনো চিছিল নাই গোটেইখন বালি বালি হৈ আছে। দিদি অ দিদি আইডিয়া এইবোৰ কি খবৰ থৈছে একদম ঠিক কথা কৈছে দেই আপুনি ক'বলৈ কৈছে মই বিজনেছ কৰোঁ বুলি নাজানো বিশেষ এটা কামত হোষ্টেলত গৈছোঁ। এই বাতৰিখন মেলিবই নোৱাৰি চাৰিওফালে কটাকটি মৰা মৰি বলাৎকাৰ মুঠতে দেশখনত অৰাজক। মোৰ ফালে এবাৰ চাওকচোন কিবা হৈছে নেকি মোক বাৰু আপোনাৰ কেনেকুৱা লাগিছে কওক না কেনেকুৱা লাগিছে মানে মোক এবাৰ সাৱটি ধৰকচোন। কি কথা কৈছে দেখিছ সাৱটি মই ধৰিছো নে আপুনি ধৰিছে চাওকচোন বাইদেউ মই জানো মাৰি আছিলো এই মানুহজনে মাতি নি মোক মিঠাই খাবলৈ এয়া 100 টকা এটা মিঠাই কথা কৈ তেওঁ মোৰ মন খলাব খুজিছিল। কুকাত মিছা মাতিছে বিশ্বাস নকৰিবি কুকাত মিছা মাতিছে বনে বনে থাক অসভ্য জানোৱাৰ চৰিত্ৰহীন কথা ক'বলৈ মা এইটো আপুনি কি কাম কৰিলে আপুনি কাক চৰিয়ালে এটা অতি জঘন্য চৰিত্ৰৰ মানুহ এইটো চৰিত্ৰ লৈ তই মোৰ ছোৱালীক বেটি জ্ঞান দিছিলি আপোনাৰ চৰিত্ৰ ইমান বেয়া বুলি মই কেতিয়াও ভবা নাছিলো আপোনাক মই সন্মান কৰিছিলো কিন্তু আপুনি যে এইবোৰ কৰিব বিশ্বাস কৰা সকলো চকুৰ আগত দেখাৰ পাছত আৰু কি বিশ্বাস কৰিব লাগে কি হৈছে দাইটি দাইটিৰ চৰিত্ৰ আজিহে বাহিৰ হৈছে কু কৰ্ম কৰিবলৈ তোৰ অকণো লাজ নালাগিল চৰিত্ৰহীন কি কৰিছে এইবোৰ মোৰ চকুৰ আগত মই এইবোৰ চাই থাকিব নোৱাৰো সহ্য কৰিব নোৱাৰো কেনেকৈ পাৰিবা তোমাৰ ঘৰৰ মানুহ নহয় সম্পৰ্কীয় তোমাৰ বংশৰ তেজ ইমান লেতেৰা বুলি জনা হলে মোৰ ছোৱালীক কেতিয়াও তোমালৈ দিছিলোহেঁতেন বংশৰ হ'ব পাৰে কিন্তু একেটা পৰিয়ালতো নহয় যদি সদায় আপোনাক মই নিজৰ পৰিয়ালৰ এজন বুলি ভাবিছিলো কিন্তু আজি আপুনি মোৰ বিশ্বাস ভাঙিছে বিশ্বাসঘাতকতা কৰিলে সঁচা কথা যদি কওঁ আজি আপোনাক মোৰো অপমানিত কৰি ইয়াৰ পৰা বাহিৰ কৰিবলৈ মন কৰিছে এইবোৰ তুমি কি কৈছা কাক কৈছা তুমি জানানে এই দায়িত্ব তুমি ইয়াতে চৰিত্ৰহীন মানুহৰ কাৰণে কিয় সমালোচনা কৰি আছা ইফালে তোমাক মায়ে নেখে নাপালে সহকাৰ কৰিব তোমাক এই পাৰ্চটো দিবলৈকে মাতি পঠাইছে ইয়াতে যি চম্ভালিব লাগে মই চম্ভালিম যোৱা তুমি এতিয়া ইয়াৰ পৰা ওলাই যাবি আৰু তই আজিৰ পৰা ইয়াত কাম কৰিব নালাগে হোষ্টেলত আহি লৈ যাবি বাহিৰ হ এওঁৰ মাক পঢ়াৰ আগতে ইয়াৰ পৰা ওলাই যা
ক'লে নাহিব মই মোৰ শহু দেউতাৰ বিষয়ে যি শুনিছো আপোনাৰ চৰিত্ৰহীন তথ্য পালে আপোনাক চৰ নহয় আৰু অপমানিত ৰয় কিয় আছে ওলাই যাওক আপোনাক মই সন্মান কৰিছো নিজৰ শহু দেউতাৰ ৰাখনত থৈছো কিছু আপুনি যে মানুহৰ মুখ চোৱা এতিয়া ইয়াৰ পৰা ওলাই যাবি ভিতৰলৈ আৰু মুখ নকৰিবি ওলা পাতিব পাৰে আৰু আমাৰ বাছত এগৰাকী তিৰোতা অহাটো ৮ নম্বৰ সিটত আহিছে যদি আহিছিল তাতে মানুহগৰাকী ক'লৈ গ'ল সেইটো আমি কেনেকৈ জানিম গাড়ী আনি ষ্টেণ্ডত লগাই দিয়াৰ পাছত পেচেঞ্জাৰ ক'লৈ যায় কি কৰে সেইটো আমাৰ লোকত নহয় নহয় কিন্তু বাছ আহি সময়তকৈ এডভান্স পালে যে কিয় আৰে ভাই গাড়ীৰ কথা কেতিয়াবা সময়তকৈ অগা পিছা হ'বও পাৰে সেইটো আমাৰ দুখ হ'ব পাৰে নে ৰাস্তা ফ্ৰী আছিল সোনকালে পালোহি এতিয়া মই কি কৰোঁ আপুনি তেখেতক ফোন কৰকচোন এই ফোনটো বন্ধ হৈ আছে কেতিয়াও অহা নাই অচিনা ঠাই ক'ত বা আছে গৈ হেৰি আপুনি ইমান অধৈৰ্য নহ'বচোন পুলিচক খবৰ দিয়ক পুলিচে অনুসন্ধান কৰিলে নিশ্চয় ওলাব পুলিচক ইনফৰ্ম কৰিছোঁ কিন্তু মা ক'লৈ গ'ল কাৰ মানুহ আহিছে ক'ত তেখেতৰ মা আপোনাৰ মোৰ মাহে আছে আপুনি কিবা জানে নেকি মোৰ মা ক'ত আছে আপুনি কিবা খবৰ পায় নেকি নাই মই নাজানো মইতো সাংবাদিক আচ্ছা কওকচোন আপোনাৰ মা কোন ঠাইৰ পৰা আহিছিল লখিমপুৰ ভৰলুগৰ পৰা আহিছিল নমস্কাৰ অকলে আহিছিল তেখেতৰ নামটো কি আছিল হেৰি আপোনাৰ মাৰ নামটো কি আছিল বাৰু কওকচোন এই বন্ধ কৰক এইবোৰ কি আৰম্ভ কৰিছে যদি পাৰে মোৰ মাক বিচাৰি উলিওৱাৰ চেষ্টা কৰক এইবোৰ কেমেৰাৰ আগত থিয় হৈ টিভিত লোৱা ভাওনা বন্ধ কৰক আচলতে তেনেকুৱা আপুনি সৌখন বাছত আহিছিল নহয় জানো হয় মেডাম গাঁৱৰ পৰা অকলে আহিছিল আপোনাক মই চিনি পাইছো আপোনাৰে মা হয় শুনকচোন এই বাছখন ভৰলুৰ পৰা লখিমপুৰ হয় নহয় জানো হয় মেডাম সেইফালৰে সেইফালৰ পৰা বহুতো যুৱতী তিৰোতা গুৱাহাটীলৈ আহে আৰু এক বদমাছ চক্ৰৰ বলি হৈ এতিয়া বহুতো সন্ধানহীন হৈ আছে তাৰ মানেতো হ'ল এক বৃহৎ চক্ৰই গুজৰাট হাৰিয়ানা অন্ধ্ৰপ্ৰদেশ আদিলৈ বহুতো যুৱতী তিৰোতাক কৰ্ম সংস্থাপনৰ অজুহাতত সৰবৰাহ কৰি আহিছে আৰু যদি তেনে চক্ৰৰ পাক চক্ৰত পৰিছে তেনেহ'লে আপোনাৰ মাক সহজতে বিচাৰি পোৱা নাযাব কি কৈছে আপুনি এটা কাম কৰক আপুনি মোৰ লগত আহক আৰু তোমালোকে অঞ্চলটো ভালকৈ অনুসন্ধান কৰক আহক বলকচোন বলক হেৰি নহয় আৰু কিবা সুধিব নেকি এইটো নিউজ বাজিব নে কেতিয়া বাজিব বাৰু কওকচোন মই ঘৰলৈ ফোন কৰি দিওঁ ঘৰৰ মানুহে চাব পাৰিব নাই ট্ৰেইন আহি পাব হৈছে আৰু ঠিক আছে মই ট্ৰেইনৰ উঠাই আপোনাৰ ওচৰলৈ গৈ আছোঁ পইচাখিনি হিচাপ কৰি লোৱা হৈছে এতিয়া ঠিক আছে অ'কে মই কল কৰিম কি কওক আপুনি মোক কলৈ আনিছে বাৰু মোকতো মই বাছ ষ্টেণ্ডৰ পৰাই নেহি কথা আছে বাছখন সোনকালে পোৱাৰ বাবেহে আহিব পৰা নাই হেৰি মানে মই মানে আপোনাৰ মইনাৰ ভাল বন্ধু হয় হয় নেকি আমি একেলগে পঢ়া মইনাই মানে পঠিয়াই দিছিল আপোনাক ইয়াৰ পৰা লৈ যাবলৈ এই মইনাৰ ঘৰটো গুৱাহাটী খেতি আছে এইখিনি আপুনি ট্ৰেইনত যাব লাগিব ট্ৰেইনত মোকতো মই ট্ৰেইনৰ কথা কোৱা নাছিল নহয় অৰুণয় তই এটা কাম কৰচোন হেৰি আমাৰ মইনালে এটা ফোন কৰি দেচোন আৰু মোৰ ফোনটো তই লৈছিলি অৰুণ কি কৰিলি বাৰু হা এইটো নচলা হ'ল যে বেটাৰী শেষ হ'ল নহয় বন্ধ হৈ গ'ল বেটাৰীটো আছিল
তই একো কৰা নাইতো তই আমাৰ গাঁৱৰ ল'ৰা অৰুণ প্ৰায় গুৱাহাটীলৈ আহি থাক সেইকাৰণে তোক বাছখনত লগ পাই তোৰ লগতে মই এইখিনি পালোঁ এতিয়া কিন্তু মোৰ সন্দেহ হৈছে দে অৰুণ তই কিবা বেয়া মতলব লৈ মোক এইখিনিলৈ অনা নাইতো কি যে কথা কয় নহয় নবৈ চাওক মই ইয়াতে বেছি দেৰি নকৰোঁ বাটতে পাই মানুহজনীক লৈ আহিলোঁ গাঁৱলীয়া সঁচা মানুহ যে সেইকাৰণে সুবিধাটো লৈ ল'লোঁ বাকীখিনি কাম কিন্তু আপুনি নিজে চম্ভালিব হ'ব দে একো ডাঙৰ কাম কৰা নাই এইটোৱে মেইন ক্ৰিমিনেল ইয়াক এৰেষ্ট কৰক ইয়াৰ মুখেৰে সঁচা কথাবোৰ বাহিৰ কৰক চোৰাং চক্ৰৰ লগত কোন জড়িত হৈ আছে সকলো ওলাই পৰিব মই ঠিকে সন্দেহ কৰিছোঁ অচিনাকি গাৰ্লছ হোষ্টেলৰ পৰা যে চক্ৰটো চলি আছে মোৰ সন্দেহ ঠিকে আছে কিন্তু এইটো হোষ্টেলত মোৰ শাহুৱে চলায় তাৰমানে সকলো ধৰা পৰিব আপুনি মাক লৈ ঘৰলৈ যাওক মই আহি এইবোৰ কি হৈছে বাছৰ পৰা নামি তোক নেদেখি মোৰ বুকুখন একেবাৰে হাহাকাৰ কৰি উঠিছিল জাননে হেৰ মইনা তইনো বাৰু ইমান পলম কৰিব লাগেনে দেউতাই তোক সময়টো মনত পেলাই দিয়া নাছিল নেকি দেউতাই দিছিল তেনেহ'লে ইমান সময় অহা নাছিলো কিয় আহিছিলোঁ কিন্তু দেউতা কি হ'ল মইনা মইনা দেউতাৰ কিবা হ'ল দেউতাক ক'ত দুখ পাইছে নেকি মনে নাই মাক ক'তো দুখ পোৱা নাই তই ঘৰতে বলছো তই মোৰ পৰা কিবা কথা লুকাব খুজিছ নেকি মইনা দেউতাৰ একো হোৱা নাইতো নাই মা একো হোৱা নাই তই ঘৰতে বলছো ইমান দূৰ জাৰ্ণি কৰি আহিছ ঘৰত কোন কি কোৱাচোন ঘৰৰ পৰা কাকো একো নোকোৱাকৈ ওলাই গৈছে তুমি কাষৰ গলিবিলাকত খবৰ কৰাচোন মই গৈ আছো সেই বাছ ষ্টেণ্ডতো খবৰ কৰিবা মই গৈ আছো সোনকালে গৈছো পামগৈ এতিয়া মইনা ঘৰৰ পৰা কোন ওলাই গ'ল মইনা তই একো নকওঁ যে ঘৰৰ পৰা কোন ওলাই গ'ল জীৱনটো ধৰ্মতে পাৰ কৰিলো সত্য পথে আগুৱাই আগুৱাই জীৱনৰ পিয়লি বেলা পালো মোৰ জীৱনৰ বেলি ভটিয়নিৰ পথত এইখিনি সময়তে উজুতি খাব লাগে আৰু উজুতি এনেকুৱা চিটিকাই কোনোবাখিনি পোৱা উভতি আহাৰ তেনেকে নকবা নাই নিচেতে দুখত জাপিলৈ নিজকে কষ্ট নিদিবা বোলা আমি গাঁৱলৈ যাওঁগৈ নবৌকো লগত লৈ যাওঁ নবৌৱে তোমাক চিনি পায় দাদী তোমাৰ চৰিত্ৰ দোষ আছে বুলি হাজাৰ দৰে কওঁ নবৌৱে কেতিয়াও মানি নলয় কেনেকে যাওঁ কেনেকৈ মুকলিয়াম মই এটা কথাই খুলি খুলি খাই আছে বোৱাৰীয়ে কোৱা কথাকেইটা যদি মোৰ মইনাইও কয় মাৰি নিদিয়ে কিয় বৰ কষ্ট পাইছো বৰ কষ্ট আচলতে চাগে মই পাপী মোক ব্ৰহ্মপুত্ৰত জপিয়াই মোৰ পাপ ধুবলৈ দে তুমি পাপী নহয় দাদী চাবাচোন ভগৱান আছে চাব আৰে দাইটি আপোনালোক আহি ইয়াত ব্ৰহ্মপুত্ৰৰ পাৰত আছে ইফালে মই আৰু অনুজে আপোনালোকক বিচাৰি গোটেইখন হাবা ধৰি খাইছো ৰ'ব হয় দাইটি হয় আহা আপোনালোকক
কিন্তু আজি আমি কম বিচৰা নাই দেই বাছ ষ্টেণ্ড ৰেলৱে ষ্টেচন ক'তোৱে বাকী ৰখা নাই দেউতা মই তোক চিনি পাওঁ দেউতা মই তোৰহে সন্তান এইজন মানুহ কেতিয়াও চৰিত্ৰহীন হ'ব নোৱাৰে যিজন মানুহক গোটেই অঞ্চলটোৰ মানুহে ভগৱান বুলি জ্ঞান কৰে সেইজন মানুহৰ চৰিত্ৰত দুখ থাকিব পাৰে কেতিয়াও নোৱাৰে কেতিয়াও নোৱাৰে যিজন মানুহে মোৰ দৰে বিপথে যোৱা ল'ৰা এটা সৎ পথত খোজ কাঢ়িবলৈ শিকালে মোৰ ভনীজনীক আদৰ্শৰ জ্ঞান দি এজনী উপযুক্ত বোৱাৰী সজালে তেনে এজন মানুহৰ গাত দুখ আছে বুলি ক'লে মই কেতিয়াও বিশ্বাস নকৰোঁ এইটো নিশ্চয় মোৰ মাৰ কাম হ'ব তোমাৰ দেউতাহঁতক ঘৰৰ পৰা বাহিৰ কৰিবৰ কাৰণে সেই কাম কৰা মানুহজনীক ব্যৱহাৰ কৰিলে অভাৱী মানুহ টকা পাই কামটো কৰি দিলে চাগে কমন ফৰ্মুলা তুমি এটা কাম কৰা তুমি দেউতাহঁতক লৈ ঘৰলৈ যোৱা মই সেই মানুহজনীক বিচাৰি যাওঁ তাইক মই এনেকুৱা এটা শিক্ষা দিম নহয় মুখেৰে সঁচা কথা বাহিৰ কৰিহে এৰিম চাই থাকা দেউতা ঘৰলৈ যাওঁ ৰাতিপুৱাৰ পৰা চাগে বৰ কষ্ট হৈছে নহয় একোটা চাগে খোৱাও নাই মই কিমান কৈছো কিবা এটা খাই লোৱা মোৰ দোকানখনৰ পৰা এই পাওঁ ৰুটিটো আনিছো মই খুৱাব পৰা নাই দেউতা মায়ে তোক তেনেকে হাহাকাৰ কৰি আছে ঘৰলৈ যাওঁ কেনেকে যাব কেনেকে মাৰ হতৰ আগত মুখ উলিয়াও তোক কেৱল মই এটাই অনুৰোধ কৰো তই বোৱাৰীৰ আগত মোৰ চিনাকিটো কেতিয়াও নিদিবি তই বৰ লাজত পৰিবি তই কেতিয়াবা গাঁৱলৈ গ'লে মোক আগতীয়াকে খবৰ দিবি মই ঘৰৰ পৰা আঁতৰি থাকিম দেউতা তই এইবোৰ কি কৈ আছ তেনেকে নকবা ৰিকি কৈছে তুমি চাবা ৰিকিয়ে সেই তিৰোতাজনীক বিচাৰি উলিয়াই তাইৰ মুখেৰে সঁচা কথাটো বাহিৰ কৰিবই কৰিব তেতিয়ালৈকে মই বোৱাৰীৰ মুখামুখি হ'ব নোৱাৰো গতিকে তই যা যদি পাৰ মাৰক ইয়ালৈকে লৈ আন মাৰে যদি মোৰ কথাবিলাক বিশ্বাসত লয় তেনেহ'লে গাঁৱলৈ উভতি যা আৰু যদি নলয় তেনেহ'লে নদীত জঁপিয়াই নিজকে মাৰি পেলাম যা তই যা যা কেনেকৈনো ভাত খাওঁ এই আমাৰ মই নাই মোক ইয়াত থৈ খৰ ধৰকৈ ওলাই গ'ল মই অহা ইমান সময় হ'ল অথচ বোৱাৰী এই মোৰ কিবা মনটোত ভয় ভাৱ এটা সোমাইছে জানানে এই ৰ'বাচোন ৰ'বা এই আমাৰ ডাইটি আৰু যাদৱনো ক'ত গ'ল মই অহা ইমান সময় হ'ল অথচ তেখেতলোকক এতিয়ালৈকে এবাৰো দেখা নাই যে কলৈবা গৈছে এওঁহতো তেওঁলোককে বিচাৰি গৈছে চিধাই যদি গাঁৱলৈ নাযায়গৈ তেনেহ'লে গাঁৱৰ মানুহবোৰে আমাকে দুখ দিব নহয় সেইকাৰণে বিচাৰি গৈছে চাগে গাঁৱলৈ আকৌ কিয় হেৰ মই মানুহজনী গাঁৱৰ পৰা আহিছোহে এইবোৰ কেনেকুৱা কথা কৈছা বোৱাৰী তুমি মোক সঁচা কথা কোৱাচোন বোৱাৰী কি হৈছিল আমাৰ ডাইটিৰ কিবা হৈছে নেকি বাৰু মই ক'ব নোৱাৰিম মা সেয়া মোক ক'বলৈ মানা কৰি থৈছিল গতিকে এওঁৰ মুখৰ পৰাই শুনিব আহকচোন আপুনি এতিয়া ভাতকেইটা খাই ল'ব কি ভাত খোৱাৰ কথা কৈছাহে তুমি কিবা এটা ডাঙৰ ঘটনা ঘটিছে চাগে নহয়নে তুমি মোক সঁচা কথাবোৰ খুলি কোৱাচোন বোৱাৰী আজি মোৰ বুকুখন বৰ কান্ধাত পাইছে ভয়তে মোৰ উশাহবোৰ ছুটি হ'ব নোৱাৰিব আপুনি অস্থিৰ নহ'বচোন তেওঁলৈ ফোন কৰিছোঁ আহিব এতিয়া মইনা তই আহিলি বাহিৰত কাকো দেখা নাই যে আছে মই লগ পাই আহিছো মানে কিন্তু ঘৰলৈ অহা নাই যে কি হৈছে মইনা তই মোক কথাবোৰ খুলি কচোন ক'ত আছে মানুহজন ক'ত আছে তেখেতক মই চাব খোজো তই মোক তেখেতৰ ওচৰলৈ লৈ গৈছো মই ডাইটিক লগ কৰিবলৈ ইমান অস্থিৰ হৈ পৰিছে যে কিয় ঘৰৰ কাষৰে যে কিবা হোৱা বুলি ভাবিছে চাগে যাম মা মই তোক
নিবলৈকে আহিছোঁ মায়ে ভাত খালেনে নাই খোৱা অথনিৰ পৰা কৈ আছো নাখায় আমা বলচোন ভাত কেইটামান খালি নাখাওঁ মোৰ ভোক লগা নাই প্ৰথমতে তই মোক মানুহজনৰ ওচৰলৈ লৈ গ'ল মইনা নিব মা মই তোক নিবলৈকে আহিছোঁ মোৰ ঘৰত তোক এৰাতিও ৰখাৰ সৌভাগ্য মোৰ বল কিয় মা আকৌ ইয়াত কিয় নাথাকিব তুমি মাক কলৈ নিবলৈ ওলাইছা নালাগে মাও ইয়াত থাকিব নালাগে ইয়াত থাকিলে কোনে জানে মাক বা কোনে কি বদনাম দিয়ে বদনাম কেনেকৈ বদনাম কি বদনাম মইনা বুলি গমেই পোৱা নাই নহয় কেনেকৈনো গম পাব মই ঘৰত নাই নহয় তাই বোলা মানুহ মই আপোনাক হাত জোৰ কৰিছোঁ আপুনি উৰিয়াৰ দৰে মনে মনে থাকক মোৰ গাত আৰু জুই নজ্বলাব কিয় মনে মনে থাকিম হে সেই দুটা মানুহে মোক কম জ্বলা কলা কৰি মাৰিলে নীতি শিক্ষাৰ জ্ঞান দিবলৈ কি নীতি সেইবিলাক কি নীতি আৰু তয়ো এই দুদিনতে একেবাৰে খাচ গাঁৱলীয়া এজনী হৈ গলি মোৰ শিক্ষাক বুঢ়া আঙুলি দেখুৱালি কিন্তু কি পালি তোৰ সেই দায়িত্ব বোলা গুৰুজন কি ওলাল মনে মনে থাকাচোন মুখ খোলা চাই তুমি মনে মনে থাকা মই তোমাৰ ওচৰত হাত জোৰ কৰিছো মোৰ মানুহজনক শান্তিত থাকিবলৈ দিয়া ভাল নহয় তুমি মনে মনে খেলা মানুহগৰাকী আহি পাইছেহি তুমি আকৌ এইবিলাক কি পৰিস্থিতি সৃষ্টি যিটো সত্য সেইটো কৈছো মানুহজন এজন চৰিত্ৰহীন মানুহ হয় কি শিক্ষা পাইছে মনে মনে থাকক নহলে মই পাগল হৈ যাম নহয় হ'ব নোৱাৰে মোৰ দাইটিক মই ভালকৈ জানো মোৰ দাইটি কেতিয়াও চৰিত্ৰহীন হ'ব নোৱাৰে তেখেতক মিছাই কলংকিত কৰা হৈছে এটা মিছা বদনাম জাপি দি এইখন ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ চেষ্টা কৰা হৈছে ময়ো ইমান দুৰ্ভক নহয় এইকেইদিন এইখন ঘৰত কি কি ঘটি আছে ময়ো দেখি আছো মই ক'ব নোৱাৰো তোক দাইটিয়ে ক'ব দাইটিহঁতৰ লগতে তোকো গাঁৱলৈ পঠাই মোৰ ঘৰত তোক এৰাতিও ৰখাৰ সৌভাগ্য মোৰ নহ'ল কিয় ইয়াত থাকিলে কোনে যায় মাও কিজানি অপমানিত হৈছে গাঁৱলীয়া মানুহে নীতি নিয়মত চলা মানুহ গতিকে মাও ইয়াত থাকিব নালাগে আমি আজিয়ে যাম তুমি মুখটা নকলে তোমাৰ মনে কি কৈছে মই কিন্তু ঠিকেই বুজিছো গতিকে বিয়নীক গাঁৱলৈ নপঠিয়াবা কাম কৰিবলৈ চেষ্টা কৰা তোমাৰ মনটো মই নুবুজিলে কোনে বুজিব তোমাৰ মনটো এছে কান্দি আছে মই দেখা পাই গতিকে বাধা নিদিবা বল না বল নালাগে মোৰ দাইটি কিন্তু সত্য শুদ্ধ নিষ্পাপ পবিত্ৰ ভগৱান যদি আছে তেওঁ নিশ্চয় সত্যটো দেখা পাইছে গতিকে কৰ্মৰ ফল ভুগিবই লাগিব কিয় গাত পাতিল চাবা আৰু কথাবোৰ কিয় নাজানো মোৰ মনলৈ কিন্তু বেলেগ ধৰণে আহিবলৈ লৈছে তাইৰ দৰে ইমান সৎ চৰিত্ৰবান মানুহ এজনে এনে এটা জঘন্য কাম কৰিব পাৰিবনে তুমি তাইৰ পৰা প্ৰতিশোধ লোৱা নাইতো এখন ঘৰৰ পৰা বাহিৰ কৰিবলৈ এখন নাটক ৰচনা কৰা নাইতো তই মোক কি কথা কৈছ মই এনেকুৱা কাম কৰিব পাৰিম বুলি তই বিশ্বাস কৰ ইয়াতকৈ ডাঙৰ কামো তুমি কৰিব পাৰা
নিশ্চিন্তা কৰিব পাৰা মানে মানে থাক কি বকি আছ তাৰমানে তই নিচা কৰি আছ ন নিচা কৰা মই কাহানি বাই বাদ দিছোঁ আৰু তোমাৰ গাত যিবোৰ বেয়া গুণ আছে নহয় সেইবোৰ কোনো নিচাত গণ্য নহয় তাই জীৱনত ঘৰৰ পৰা বাহিৰ কৰিবৰ কাৰণে যিখন জঘন্য নাটক ৰচনা কৰিলা নাটক মই কি নাটক কৰিলো চাবা নেকি মই সকলো ভিডিঅ' ৰেকৰ্ডিং কৰি আনিছোঁ ফিৰোজাৰ ভয়তে সকলো সত্য স্বীকাৰ কৰিছে তাই কৈছে যে তুমি তাইক এইবোৰ কৰিবৰ কাৰণে টকা দিছিলা এটা চৰ নহয় কেইবাটাও চৰ মাৰিব লাগিছে আচলতে তোমাৰ বিয়াৰ পিছদিনাই চৰি হ'ব লাগিছে বোলা কাপোৰ কানি বান্ধি শেষ হ'লে বোলা ক্ষমা কৰিব এখেত ঘৰলৈ নহয় আমাৰ লগত থানালৈ যাব লাগিব হোষ্টেল চলোৱাৰ নামত জাফাৰৰ লগ লাগি যি সৰ্বনাশী কাণ্ড কৰি আহিছে সি আজি সকলো ধৰা পৰিছে আপুনি আমাৰ লগত থানালৈ বলক থানালৈ কিয় যাম মই কষ্ট নকৰিব যি ক'ব লগা আছে আদালতত ক'ব এতিয়া থানালৈ বলক কিন্তু মা এনেকুৱা কি কৰিলে এওঁ থানালৈ কিয় নিব ওলাইছে বাহিৰলৈ ছোৱালী তিৰোতা সৰবৰাহ কৰা চক্ৰটো এখেতো যে এগৰাকী সদস্য আজি পৰিষ্কাৰ হৈ পৰিছে তাৰমানে মোৰ সন্দেহ সত্য ওলাল মই নিচা কৰি থাকো কাৰণে মোৰ চকুত ধৰি মাৰি তোমালোকে ইমান জঘন্য কাম চলাই গৈছিলা তুমি এনেবোৰ ব্যৱসায় কৰিব পাৰা তুমি মোৰ মান সন্মান সকলো শেষ কৰি পেলালা ইমান নিশ্চিন্ত তুমিতো এগৰাকী দুৰ্ধৰ্ষ অপৰাধী তোমাৰতো ভয়ানক শাস্তি হ'ব লাগে লৈ যাওক এনেকুৱা অপৰাধীৰ স্থান এই ঘৰত নহয় জেইলত ক্ষমা কৰিব মই আচলতে মোৰ ডিউটিহে কৰিব লগা হৈছে বিয়াৰ আগতে শাহুক গ্ৰেপ্তাৰ কৰিব লগা ব্ৰহ্মপুৰতে পালেহি ৰাতিৰ নাইট চুপাৰ বহুত দিন দেখা নাই দেখাই নাই বোৱাৰী সঁচা কথাটো কোৱাই নাই নাই কোৱা মৰা কুচিয়া হাতৰ ভৰাই নাই এতিয়াও হাতৰ হৈ আছে ভাল দেই সেইদিনা ঘটনাটোৰ কাৰণে মোক ক্ষমা কৰি দিব দাইজি পাছত সত্যটো জানিব পাৰি নাই মই কথাটো গম পাই বেয়া লাগিছে দিয়াচোন হ'লেও আৰে এইবিলাক কথা এৰা মই কিন্তু গোটেই কথাখিনি আহি ককাইদেউক কৈছো মানে তোমাৰ শহুৰক আহি কৈছো ইয়াৰ বাপেকক মানে কৈছো যে তোমাৰ বোৱাৰীজনী কমাৰে গঢ়া দি গঢ়ি পিটি কেনেকে এজনী লখিমী বোৱাৰী কৰি তুলিছো দেখিলে তুমি ক'বা মই আহি কৈছো নে তেনেকে তুমি এটা কাম কৰাচোন হেৰি কৰা মাতাচোন আজি প্ৰথম দেখা পাম সেনেকৈ মই মাতিব পাৰোঁ মাতা তুমি মাতিলে ভাল পাব বয়সত তোমাতকে বহুত ডাঙৰ নহয় যোৱা মাতাটো একো নহয় যোৱা বয়স হৈছে কাণো গধুৰ হৈছে নুশুনিব অকমান জোৰকে মানে
বৰকৈ মাতিব লাগিব অ দেউতা আৰু অলপ ডাঙৰকে মাতাচোন দেউতা বুলি তোক ফালি দিয়া চাওঁ হয়নে? অ দেউতা গাঁৱৰ মানুহ আহি এতিয়া চোতাল পাবহি ৰাতিপুৱাই কিবা কবা নেকি বোৱাৰী